ৰাইজ মই আজি বনাম গাহৰি বইল আৰু গাহৰি বইলটো চবেই জানেই বনাব, তথাপিও মোৰ ষ্টাইলত এয়া মই গাহৰিখিনি ধুনীয়াকৈ বইল কৰি পিনে কুকাৰত দি দিলোঁ। তাৰপৰা ধুনীয়াকৈ তেল লোৱাৰ লগে লগে মই এতিয়া অকণমান পিঁয়াজ দিছোঁ। পিঁয়াজ দি লৈ পিনে আৰু মাংসৰ লগত মানে যিকোনো মাংসৰ লগত আলু নিদিলে একদম ভাল নালাগে। সেইকাৰণে মই যিহেতু আলু প্ৰেমী সেইকাৰণে আলু দুটাও দি দিলোঁ। আৰু লগতে দিছোঁ মই আদা নহৰুৰ পেষ্ট 1 চামুচ। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ লৰাই ল'ম। দেখিছেনে? ক'বই নালাগে, গাহৰি বুলি ক'লে কৈছেনে আৰু দি দিলোঁ অকণমান নহৰু খুন্দি ৰাখিছিলোঁ এক্সট্ৰাকৈ, সেইখিনিও দি দিলোঁ। আৰু দিছোঁ মই ইয়াতে নিমখ, মানে সোৱাদ অনুসৰি নিমখ 1 চামুচ। আৰু ইয়াত দিছোঁ মই চিলি ফ্লেক্স আৰু লগত দিলোঁ মই লং আৰু ইলাচি। আৰু এইফালে অকণমান জালুক দিছোঁ। বইল মাংসত জালুকৰ গুড়ি নিদিলে একদম ভাল নালাগে। আৰু মই দিছোঁ গাজ টেঙা। ক'বই নালাগে আৰু মই গাজ টেঙাৰ ফ্লেভাৰটো আগতে একদম ভাল নালাগে, এতিয়া যে ক'বই নালাগে কিমান ভাল পাওঁ। মই এতিয়া একদম মানে লোভৰ পানী পৰি গৈছে। আৰু লগত দিলোঁ মই অলপমান ধনিয়া পাত, মান ধনিয়া দিছোঁ আৰু দিলে ধুনীয়াকৈ লৰাম। এতিয়া মই ইয়াতে দি দিম পানী, আৰু পানী দি লৈ পিনে মই ইয়াতে ধুনীয়াকৈ 2টা বা 3টা চিটি দি, আৰু এয়া মোৰ মাংস খাবলৈ ৰেডি হৈ গ'ল। কি ধুনীয়াকৈ যে সিজিছে আৰু তাৰ গোন্ধটো যে ক'বই নালাগে আৰু আপোনালোকেও এনেকৈ বনাই খাই চাব দেই। বাই বাই।